ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰিকা পৰীক্ষা 2023-24 ক্লাছ 3 অসমীয়া পোনপাঠৰ প্ৰশ্নসমূহ আলোচনা কৰিম যেহেতু বছৰিকা পৰীক্ষা আহি আছে কেনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব মুঠ মাৰ্ক আছিল 100 সময় আছিল 3 ঘণ্টা এক নম্বৰ প্ৰশ্ন আছে তলত দিয়া যিকোনো এটি কবিতাৰ প্ৰথম আঠাৰি মুখস্থ লিখা 8 মাৰ্ক আছে কোনে খ নম্বৰ ৰদালিয়ে ৰদ দিয়ে সমুদ্ৰ লিখা 2 মাৰ্কত 10টা আছে 2 মাৰ্ক কাতি বিহুৰ আন এটা নাম কি আকাশত তৰাৰ বাহিৰ আৰু কি আছে পৰুৱাবোৰে গৈ কাক আক্ৰমণ কৰিছিল পইতাচৰণীত থকা ঠাইখন কোনে কেনে আছিল প্ৰকৃত ৰংঘৰৰ দৰে আকৃতিৰ ৰংঘৰ ক'ত দেখা যায় বাৰণীটোৰে কেনেকৈ আনৰ কষ্ট লাঘৱ কৰে গোপীনাথ বৰদলৈ কি উপাধিৰে বিভূষিত কৰা হৈছে জ্বৰত হাত ভৰিবৰ অৱস্থা কেনে হৈছে আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ককায়েকৰ নাম কি তাৰ পিছত আছে 3 নম্বৰ উত্তৰ লিখা 2 মাৰ্কৰ 8টা আছে 16 মাৰ্ক কোনে কবিতাটোত কি ৰঙৰ কথা উল্লেখ আছে কাতি বিহুত পথাৰত কি চাকি জ্বলোৱা হয় চোৰবিলাকৰ ঘৰবোৰত জুই লগাত পৰুৱাবোৰে কি অৱস্থা হৈছিল পইতাচৰণী বাইদেৱে ভাইটিক কিয় বেয়া পায় তাৰ পিছত দিছে এছাৰি আৰু বাৰণীতাৰৰ মাজত তুমি কাক শ্ৰেষ্ঠ বুলি ভাবা আৰু কিয় সোম আৰু মৈত্ৰী হতে শিৱসাগৰলৈ গৈ কি দৌলত দেখিবলৈ পাইছিল ৰোগীয়া মানুহজনে মাত লগতে গৃহস্থজনে কি কৰি আছিল বেলি ওলালে কবিয়ে কি কৰিব বুলি কৈছে শব্দাৰ্থ লিখা যিকোনো 4টা এটা আছে 4 মাৰ্ক কেকনি ধুনিয়া কেকৰি বিশ্বাস ফাকতি বাক্য সজা যিকোনো 4টা এটো 4 মাৰ্ক চোতাল লেটপেট ধুমধামকৈ মচি কাচি তৰা তাৰ পিছত দিয়া আছে 6 নম্বৰ তলত দিয়া একে উচ্চাৰণ শব্দৰ অৰ্থ লিখা ইয়াত আছে 4 মাৰ্ক বাহ বাহ মহ খাত বাত কোনে কৈছিল কাক কৈছিল 4 মাৰ্ক আছে আৰু এজনৰ কাৰণে ভাত হ'ব নেকি বাৰু এৰা তুমি ঠিকই কৈছা তুমি সদায় আনক কষ্ট দিয়া আৰু মই সদায় আনৰ কষ্ট লাঘৱ কৰোঁ এটা শব্দত প্ৰকাশ কৰাত আছে 4 মাৰ্ক দা কটাৰী গুৰুতা যিয়ে ভিক্ষা মাগি খায় কৃষি জীৱিকা হিচাপে লোৱা লোক শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰা লোক তাৰ পিছত দিছে 9 নম্বৰত বিপৰীত শব্দ লিখা যিকোনো 4টা 4 মাৰ্ক আৰম্ভ দুখ গুৰু হাঁহে ডাঙৰ 10 নম্বৰ সমাৰ্থক শব্দ লিখা যিকোনো 4টা 4 মাৰ্ক আকাশ ৰোগীয়া বজাৰ বেলি পুত্ৰ কাখৰ চিত্ৰটোৰ পৰা কাখৰ বাকচটোৰ পৰা শব্দ লৈ খালি ঠাই লিখা 5 মাৰ্ক নাৰী এইবিলাকে কাখৰ বাকচটো দি আছে ধুনীয়াকৈ এনেকৈ ওলাবা 12 নম্বৰ চুমটুকা লিখা ইয়াত আছে 10 মাৰ্ক কাতি বিহু তুলসী গছ 13 নম্বৰ খালি ঠাই পূৰ কৰা উদাহৰণ দিছে অহংকাৰ থকা লোক অহংকাৰী 3 মাৰ্ক আছে ৰূপ থকা লোক বাকি এটা লিখিবা ধান থকা লোক মান থকা লোক 14 নম্বৰ হাতৰ ভাঙা 4টা কৈ ভৰি মোৰ হাত হলে দুখন আনক মই কুলাত লওঁ যিমানেই হওক ওজন ৰজাৰ ঘৰৰ হাতী ধান খাই পাছি তাৰ পিছত প্ৰশ্ন দিছে তলত যিকোনো এটাৰ বিষয়ে ৰচনা লিখা শংকৰদেৱ তোমাৰ বিদ্যালয় 8 মাৰ্ক দ্ৰুত পাঠৰ পৰা আহিছে 16 নম্বৰ উত্তৰ লিখা কেকুৰাই কিহত উঠি বিললৈ যাম বুলি ভাবিছিল ৰাজকোঁৱৰহঁত কলৈ গুচি গৈছিল বগলীটোৱে এবাৰত কেইটাকৈ মাছ নিছিল ভাগ্যক ধিয়াই বহি থকা যত ভৱিষ্যৰ কি হল 2 বা 3টা বাক্যত উত্তৰ লিখা 6 মাৰ্ক বগলীটোৰ ডিঙিত কেকুৰাই কিয় চেপি ধৰিছিল ৰাজকুমাৰহঁত ঘৰৰ পৰা কিয় গুচি গৈছিল আন 2টা মাছে কি কৰিছিল ঠিক এইকেইটা আছিল ক্লাছ 3 অসমীয়াৰ আপোন পাঠৰ প্ৰশ্নসমূহ আজিৰ ভিডিঅ'খিনি